আমাৰ 11জন ৰোগী জেই আক্ৰান্ত জেই পজিটিভ হিচাপে আমি এডমিশ্যন দিছিলোঁ আৰু ট্ৰিটমেণ্ট কৰিছিলোঁ মুঠ 11জন এই বছৰ 26-27 যিটো বছৰ বুলি কয় এপ্ৰিলৰ পৰা তাৰ ভিতৰত আমাৰ যোৱাকালিলৈকে 4জনৰ মৃত্যু হৈছিলে আৰু 3জন ঘৰলৈ গ'ল আৰু বৰ্তমান আমাৰ 4জন ৰোগী আছে তাৰ ভিতৰত 2জন হ'ল শিশু পেডিয়াট্ৰিক এজ গ্ৰুপৰ আৰু 2জন ডাঙৰ মানুহ আমি স্পেচিয়েলি এটা জেই ৱাৰ্ড বনাইছিলোঁ এটা ICU তাতে 2জন আক্ৰান্ত হৈ পেলাই আমি ট্ৰিটমেণ্ট কৰি আছোঁ আৰু 2জন শিশুখিনি আমি যোনটো আমাৰ হস্পিটেল আছে MCHত তাতে আমি তেওঁক ট্ৰিটমেণ্ট কৰি আছোঁ 2জন। কোনটো এৰিয়াৰ পৰা আচলতে এই পেচেণ্টবোৰ আহিছে? আমাৰ যোনটো ডেম'গ্ৰাফিক্স মানে প্ৰফাইলটো দেখা পালোঁ তাতে দেখিলোঁ যে 11জনৰ ভিতৰত প্ৰায় 6জনমান কামৰূপ ৰুৰেলৰ পৰা আহিছে। কামৰূপ ৰুৰেল বুলি ক'লে বেছিকৈ আহিছে ছয়গাঁও কিবা তাৰপিছত জ্যোতিকুচি সেইবিলাক জেগাৰ পৰা আহিছে আৰু মিৰ্জা আৰু এজনকৈ আহিছে দৰং মঙলদৈ তাৰপিছত আপোনাৰ এইফালে মৰিগাঁও সেইবিলাক ডিষ্ট্ৰিক্টৰ পৰা আৰু কামৰূপ মেট্ৰ'ৰ পৰা এজন পেচেণ্ট আহিছিলে। কামৰূপ মেট্ৰ'জন পানীখেতিৰ পৰা আহিছে। পানীখেতিজন হয় যোৱাকালি। কামৰূপ মেট্ৰ'ৰ আৰু বেলেগ এৰিয়াৰ পৰা তেনেকুৱা অকল পানীখেতিৰ পৰা আহিছে। জেই সদৃশ কিমান আছে এতিয়া? জেইত আপোনাৰ 4জন ক'লোৱে আৰু AES বুলি কয় আৰু সেইটো হ'ল আপোনাৰ একিউট এনকেফালাইটিছ চিণ্ড্ৰম আৰু তাতে ধৰক গোটেইবিলাক আহি যায় বহুতকেইটা জেই আহে বেলেগ যোনবিলাকত একো ডায়েগন'চিছ নহয় কিন্তু মেনিঞ্জাইটিছ থাকে সেনেকুৱা আমাৰ প্ৰায় 23-24জনমান আছিলে। ট্ৰিটমেণ্ট লৈ আছে ভালো হয় সেইটো অলপমান জেই পজিটিভ নহয় যেতিয়া বাকী জেইবিলাকৰ যোনখিনি ট্ৰিটমেণ্ট লাগে আমি এইটো ফ্ৰীয়ে কৰি আছোঁ গতিকে। মেলেৰিয়া এনেকৈ অহা নাই। কি কৈছে? নহয় সেইটো আপোনাৰ বেছিভাগ মহেদি আহে। এই ধৰক যোনবিলাক পানী জেগাত ৰখি থাকে তাতে যদি আমি পানীবিলাক পেলাই দিব নোৱাৰোঁ তেতিয়া তাতে মানে বেছিকৈ তেওঁলোকৰ বহুতখিনি বিয়পি যায় বহুত নাম্বাৰটো বাঢ়াৰ পিছত আৰু সেইকাৰণে আমাৰ যে কয় চবেই কাপোৰ কানিবিলাক